নমস্কাৰ এডিৰ 30 নম্বৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই 30টা কোৱেশ্চন লৈ আইছোঁ বহুত ইম্পৰ্টেন্ট হ'ব ভিডিওটো শেষলৈকে চাব বেছি দেৰি নকৰোঁ যিসকল আমাৰ ক্লাছলৈ আজি প্ৰথমবাৰ নতুন আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব তো বন্ধুসকল আকচোন আজি প্ৰথম প্ৰশ্নটো চাওঁ বহুত ইম্পৰ্টেন্ট হ'ব দেই আজি ক্লাছটো গতিকে এটেন্ড কৰিব যিকেইটা কোৱেশ্চন লৈ আইছোঁ বহুত ইম্পৰ্টেন্ট হয় মুঠুভানসকল কোনখন ৰাজ্যৰ পাহাৰত জনজাতীয় খেতিয়ক Question number 1 Muthuvans are tribals cultivators in the hills of which state শুদ্ধটো হৈছে অপচন এ ওকে মুঠুভানসকল কেৰালা বা তামিলনাডু ৰাজ্যৰ জনজাতীয় খেতিয়ক মনত থাকিব Question number 2 চিনেমাটোগ্ৰাফ সংশোধনী বিধেয়ক 2023 ৰ হৈতে কোনটো কেন্দ্ৰীয় মন্ত্ৰালয় জড়িত Which union ministry is associated with the cinematograph amendment bill 2023 বহুত ইম্পৰ্টেন্ট হয় কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন হয় গতিকে যিসকলে আজি ভিডিওটো শেষলৈকে চাই তেওঁলোকে হয়তো আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰায়ভাগ সাজু হৈছে ইয়াৰ শুদ্ধটো হৈছে মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং অপচন বি ইজ এ ৰাইট আনসাৰ মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং কিহৰ লগত জড়িত হৈ আছে চিনেমাটোগ্ৰাফ সংশোধনী বিধেয়ক 2023 ৰ হৈতে Question number 3 ভুটান আন্দোলন 1951 চনত কোনজন নেতাই আৰম্ভ কৰিছিল ভুটান আন্দোলনৰ বিষয়ে যদি আপোনালোকে নাজানে তেনেহলে মই বিতংকৈ অন্য এটা ভিডিওত কম কিন্তু আপোনালোকে এই কোৱেশ্চনটো যদি আজি প্ৰথম দেখিছে এনসাৰ দিবলৈ ট্ৰাই কৰক ভুটান মুভমেন্ট was started in 1951 by which leader ভুটান আন্দোলন 1951 চনত কোনজন নেতাই আৰম্ভ কৰিছিল অপচন কেইটা চাই শুদ্ধটো কমেন্ট কৰক Yes, the right answer is Vinoba Bhave. ভুটান আন্দোলন তেখেতে আৰম্ভ কৰিছিল 1951 চনত মনত থাকিব Question number 4 মন মাদুৰাই মৃত শিল্পজীয়ে GI টেগ লাভ কৰিছিল কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন মাদুৰাই পটাৰী which received GI tag is from which state / union territory The right answer is option B Tamil Nadu. Okay, Tamil Nadu হৈছে শুদ্ধ উত্তৰ গতিকে মনত ৰাখিব ইয়াৰ মাজতে এটা কথা কওঁ এই PDF টো যদি আপোনালোক প্ৰয়োজন হয় তেনেহলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব টেলিগ্ৰামত আপোনালোকে PDF বোৰ পাব ওকে অনলি কোৱেশ্চন আনসাৰ দিয়া নহয় টেলিগ্ৰামত আনসাৰবোৰ আপোনালোকে ইয়াতে পাব Question number 5 কোনখন দেশ বা অঞ্চলৰ নিয়ন্ত্ৰকে 6টা ভাৰতীয় কেন্দ্ৰীয় প্ৰতিপক্ষক স্বীকৃতি বাতিল কৰিলে Which country regions regulator recognize 6 Indian Central Counterparties শুদ্ধটো হৈছে অপচন সি ইউৰোপিয়ান ইউনিয়ন ওকে অপচন সি ইজ দ্য ৰাইট আনসাৰ Question number 6 কোনখন ৰাজ্যই ৰাজ্য আৰক্ষীৰ পুনৰ্গঠন আৰু পুনৰ সংগঠনৰ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে Which state has set up a high level committee of restructuring and reorganizations of state police অপচন কেইটা চাই লব শুদ্ধটো কমেন্ট কৰক কমেন্ট কৰিলে গম পাব যে আপোনালোকে কিমান পাৰিছে কিমান পঢ়িছে নহয় জানো সকলোকে কওঁ কাখলতি গোন্ধ শুঙা ভিডিও চোৱাতকৈ আপোনালোকে এনেকুৱা ধৰণৰ নলেজেবল ভিডিও চাব অকল মোৰ বুলি নহয় বেলেগৰো ভিডিও আছে যিসকলে নাজানে তেওঁলোকক কৈছো এনেকুৱা ধৰণৰ বহুতো ইউটিউবত ভিউয়াৰ্স দেখা পাওঁ যিবোৰ অযথা আসলতে যিবোৰ দৰকাৰী সেইবোৰ মানুহে নাচায় গতিকে এনেকুৱা ধৰণৰ বহুত নলেজেবল ভিডিও আছে আপোনালোকে চাব আপোনালোকৰ লাভ হ'ব মই সকলোকে কৈছো Question number 6 or শুদ্ধ উত্তৰটো হৈছে অপচন বি নাগাল্যান্ড ওকে নাগাল্যান্ড Question number 7 কোনখন ৰাজ্যই ৰাজ্যিক ৰবটিক্স কাঠামো আৰম্ভ কৰিছিল Which state launched the state robotics framework শুদ্ধটো হৈছে তেলেংগানা ওকে
মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 যিমান পাৰে সোনকালে ভিডিওটো শেষ কৰিম টেনচন ল'ব নালাগে অকণমান ধৈৰ্য ধৰি শেষলৈকে চাব কোৱেশ্চন নম্বৰ 8 কোনটো প্ৰতিষ্ঠানে ষ্টাৰ লেভেলিং প্ৰগ্ৰেম প্ৰৱৰ্তন কৰিছিল হুইচ ইনষ্টিটিউশ্যন ইন্ট্ৰডাক্ট দ্য ষ্টাৰ লেভেলিং প্ৰগ্ৰেম হুইচ ইনষ্টিটিউশ্যনছ ইন্ট্ৰডিউচড দ্য ষ্টাৰ লেভেলিং প্ৰগ্ৰেম কোনটো প্ৰতিষ্ঠানে ষ্টাৰ লেভেলিং প্ৰগ্ৰেম প্ৰৱৰ্তন কৰিছিল শুদ্ধটো হৈছে ব্যুৰো অফ এনাৰ্জি এফিচিয়েন্সি অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 9 অফ দি 4000 হৈছে এটা অত্যাধুনিক সঁজুলি যিটো কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে ক্ৰয় কৰিছে বেছি দিন হোৱা নাই ৰিসেন্টলি ক্ৰয় কৰিছে UFDA 4000 of the 4000 is a state of art equipment which has been pursued by which state The right answer is option B Jammu and Kashmir মনত থাকিব কোৱেশ্চন নম্বৰ 10 ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত SDCৰ স্থানীয়কৰণ গ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় চহৰ কোনখন Which is the first Indian city to adopt the localizations of the UN mandated SDGs? Question to আকবৰ কৈছো ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত SDGৰ স্থানীয়কৰণ গ্ৰহণ কৰা প্ৰথমখন ভাৰতৰ চহৰ কোনখন আশা কৰো কমেন্টবোৰ আপোনালোকে কৰিলে শুদ্ধ উত্তৰটো হৈছে ভোপাল Question number 11 কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে মেৰী লাইফে মেৰা স্বচ্ছ শহৰ অভিযান আৰম্ভ কৰিছিল Which Union Ministry launched the Merry Life Mera Swachh Shehar campaign শুদ্ধটো হৈছে অপশ্যন এ Ministry of Housing and Urban Affairs অপশ্যন এ is the right answer Question number 12 কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে 75/25 পদক্ষেপ আৰম্ভ কৰিছিল Which Union Ministry launched the 75/25 initiative শুদ্ধটো কমেন্ট কৰক কমেন্ট কৰিলেহে আপোনালোকে কিমান পঢ়িছে গম পাব মই বাৰে বাৰে এইটো কথা কৈ আছো কাৰণ বহুতে প্ৰেক্টিছ নকৰে প্ৰেক্টিছৰ অবিহনে আপোনালোকে নাভাবিব যে কোনো এটা কামত সফল হ'ব পাৰিব বুলি শুদ্ধটো হৈছে Ministry of MSME okay option B is the right answer Question number 13 কোনখন ৰাজ্যৰ চৰকাৰী আঁচনিসমূহ নিৰীক্ষণৰ বাবে ৰাজ্যিক ডেশবোৰ্ড আৰু ডাটা আৰু বিশ্লেষণ চালিত মঞ্চ আৰম্ভ কৰিছিল Which state launched the state dashboard and a data and analyze powered platform to monitor government schemes option কেইটা ইয়াতে দিয়া আছে চাই লব শুদ্ধটো হৈছে option B West Bengal okay মনত থাকিব Question number 14 শেহতীয়াকৈ গঠন হোৱা নতুন বিধিগত কৰ্তৃপক্ষৰ নেতৃত্ব দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কি What is the new statutory authority recently formed that will be headed by the Chief Minister of Delhi শুদ্ধটো হৈছে option B is the right answer National Civil Service Authority option B is the right answer গতিকে যিসকলে এনসাৰবোৰ ভালকৈ নাচাই তেওঁলোকে নোৱাৰিব গতিকে এনসাৰবোৰ ভালকৈ লিখি ল'ব Question number 15 বিপদজনকভাৱে উচ্চ অঞ্চল বুলিলে বাৰ্ষিক গড় উষ্ণতা কিমান Dangerously hot areas refer to regions with a mean annual temperatures of more than কিমান বাৰু বিপদজনক উচ্চ অঞ্চল বুলিলে শুদ্ধটো হৈছে 32 ডিগ্ৰী সেলসিয়াছ হৈছে বিপদজনক উচ্চ অঞ্চল Question number 16 উত্তৰাখণ্ডৰ প্ৰথমখন ভান্দে ভাৰত এক্সপ্ৰেছৰ স্পেলিংটো ভুল হৈছে উত্তৰাখণ্ডৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ৰেলৰ দেহৰাদুনৰ পৰা কোনখন চহৰলৈ যাত্ৰা কৰে উত্তৰাখণ্ডৰ ফাৰ্ষ্ট বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন ট্ৰেভেলছ ফ্ৰম দেহৰাদুন টু হুইচ সিটি দেহৰাদুনৰ পৰা কলৈকে গৈছে বাৰু বন্দে ভাৰত এক্সপ্ৰেছখন শুদ্ধটো হৈছে নিউ দিল্লী ওকে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ Question number 17 বাতৰিত দেখা পোৱা আৰাকু ভেলী কফি কোন ৰাজ্যৰ আৰাকু ভেলী কফি which was seen in the news is from which state
The right answer is option B, Andhra Pradesh. Okay, মই যিমান পাৰোঁ ফাৰ্ষ্ট ভিডিঅ'টো শেষ কৰিম, আমনি নাপাব, কাৰণ মই আমনি দিয়াৰ মন নাই, কাৰণ যিকেইটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ 30টা ভিডিঅ' আজিলৈকে, এই 30টা বহুত ইম্পৰ্টেণ্ট, গতিকে আৰু কেইটামান আছে এই চিৰিজটো শেষ কৰিব, আৰু লগতে আছামীয়া বুকৰ চিৰিজটো চাবলৈ নাপাব। গতিকে কুৱেশ্যন নম্বৰ 18, নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কোনটো মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? Prime Minister Narendra Modi released which coin to mark the inaugurations of the new parliament building? শুদ্ধটো কমেণ্ট কৰকচোন। The right answer is option C. 100 টকীয়া যিটো মুদ্ৰা, সেই মুদ্ৰাটো উদ্বোধন কৰিছিল। কুৱেশ্যন নম্বৰ 19, কোনটো প্ৰতিষ্ঠানে গ্ৰাহক নীতিৰ ওপৰত পূৰ্ণাংগ বৈঠক আয়োজন কৰিছিল? কপলক। Which institutions host the plenary on consumer policy? যাক আমি চমুকৈ COPOLCO বুলি কওঁ। ইয়াৰ শুদ্ধটো হৈছে NASSCOM। অপশ্যন এ আছে ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 20, কোনটো প্ৰতিষ্ঠানে বিৰল ৰোগ নীতি ৰূপায়ণৰ বাবে সমিতি গঠন কৰিছে? Which institution has set up a committee to implement rare disease policy? অপশ্যন কেইটা চাই লওক। শুদ্ধটো হৈছে মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। অ'কে, মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰে বিৰল ৰোগ নীতি ৰূপায়ণৰ বাবে সমিতি গঠন কৰিছে, মনত ৰাখিব, ৰিচেণ্টলি গঠন কৰা হৈছে। কুৱেশ্যন নম্বৰ 21, 2023 চনৰ হিচাপত ভাৰতত কিমানটা যৌথ লজিষ্টিক নোড আছে? As of 2023, India has how many joint logistics nodes? শুদ্ধটো হৈছে অপশ্যন বি ইজ ৰাইট এনচাৰ, 3টা আছে। কিমানটা আছে? 3। কুৱেশ্যন নম্বৰ 22, NTPC গ্ৰীণ এনাৰ্জি লিমিটেড নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশত কোনখন ৰাজ্যৰ সৈতে সহযোগিতা কৰিব সেই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে? NTPC গ্ৰীণ এনাৰ্জি লিমিটেড চাইন MOU with which state to collaborate in the development of renewable energy projects? কাৰ সৈতে কৰা হৈছিল স্বাক্ষৰ? শুদ্ধটো হৈছে ইউপিৰ লগত কৰা হৈছিল, উত্তৰ প্ৰদেশৰ লগত কৰা হৈছিল। অ'কে, কুৱেশ্যন নম্বৰ 23, ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ জাহাজ শেহতীয়াকৈ কোনখন দেশলৈ ফ্লেগ অফ কৰা হৈছে? ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ক্ৰুজ ভেছেল ৱাজ ফ্লেগ অফ ৰিচেণ্টলি টু হুইচ কাউণ্ট্ৰি? কোনখন দেশলৈ কৰা হৈছে বাৰু? শুদ্ধটো হৈছে শ্ৰীলংকালৈ কৰা হৈছে, অপশ্যন বি ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 24, শালিনী আইনত সংস্কাৰৰ পৰামৰ্শ দিবলৈ গঠন কৰা পেনেলৰ মুৰব্বী কোন আছিল? হু ইজ দ্য হেড অফ দ্য পেনেল ছেট আপ টু ৰিকমেণ্ড ৰিফৰ্মছ ইন এয়াৰব্ৰেছন ল? শুদ্ধটো হৈছে অপশ্যন এ টি কে বিশ্বনাথন। কুৱেশ্যন নম্বৰ 25, বিশ্বজুৰি কোনটো মাহক গৌৰৱ মাহ হিচাপে স্বীকৃতি দিয়া হৈছে? হুইচ মান্থ ইজ ৰিকগনাইজ ৱৰ্ল্ড ৱাইড এজ দ্য প্ৰাইড মান্থ? শুদ্ধটো হৈছে অপশ্যন চি জুন। অ'কে, কুৱেশ্যন নম্বৰ 26, ভাৰতীয় ঘাইপথৰ সৰ্বাংগীন উন্নয়নৰ বাবে কোনটো প্ৰতিষ্ঠানে জ্ঞান বিনিময় মঞ্চ মুকলি কৰিছে? হুইচ ইনষ্টিটিউশ্যন হেজ লঞ্চ দ্য নলেজ শ্বেয়াৰিং প্লেটফৰ্ম ফৰ ইনক্লুচিভ ডেভেলপমেণ্ট অফ ইণ্ডিয়ান হাইৱেজ? শুদ্ধটো হৈছে অপশ্যন এ NHAI, নেশ্যনেল হাইৱে। অ'কে, কুৱেশ্যন নম্বৰ 27, কোনটো কেন্দ্ৰীয় মন্ত্ৰালয় ইউৰিয়া ৰাজ সাহায্য আঁচনিৰ সৈতে জড়িত? হুইচ ইউনিয়ন মিনিষ্ট্ৰী ইজ এছ'চিয়েটেড উইথ ইউৰিয়া ছাবচিডি স্কিম?
শুদ্ধটো হৈছে মিনিষ্ট্ৰি অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ অপশ্যন এ ইজ ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 28 কোনটো প্ৰতিষ্ঠানে ক্লাষ্টাৰ অফ ক্ষুদ্ৰ উদ্যোগৰ বাবে কমিউনিটি ব্ৰইলাৰ প্ৰচাৰৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছিল হুইচ ইনষ্টিটিউশ্যন ৰিলিজ দ্য গাইডলাইনছ ফৰ প্ৰমোটিং কমিউনিটি ব্ৰইলাৰ ফৰ ক্লাষ্টাৰ অফ স্মল স্কেল ইণ্ডাষ্ট্ৰিজ The right answer is option B, CPCB. Option B is the right answer. Question number 29. ৰাজ্যৰ সীমান্তৰ সিপাৰে কৃষকে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা মঞ্চৰ নাম কি? What is the name of the platform which allow farmers to sell their surplus produce across state borders? Yes, শুদ্ধটো হৈছে মাৰ্কেট ইয়াৰ্ড অফ নেশ্যনেল ইম্পৰ্টেঞ্চ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 30 আৰু এইটো হৈছে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাব কাৰণ আপোনালোকৰ বাবেই কষ্ট কৰি ভিডিঅ'টো লৈ অহা হৈছে ইয়াৰ মাজতে যদি কিবা স্পেলিং ভুল মিষ্টেক ৰৈ গৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আপোনালোকে শুদ্ধ কৰি ল'ব গতিকে শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কোনটো বিভাগে ৰাষ্ট্ৰীয় ই শাসন সেৱা প্ৰদান মূল্যায়ন বা চমুকৈ NESDৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিছে Which department has launched the third edition of National E-Governance Service Delivery Assessment? Okay? ভিডিঅ' ৰেগুলাৰলি আনিব পৰা নাই গাটো অসুস্থ হৈ আছে সেইকাৰণে আপোনালোকে মোৰ ভইচটো দেখাই পাইছে শুনাই পাইছে মোৰ ভইচটো কেনেকুৱা হৈছে তাৰ মাজতে ভিডিঅ' লৈ আহিছোঁ অকণমান অসুস্থতাৰ বাবে ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে ক্ষমা কৰিব তাৰ মাজতে ভিডিঅ'টো লৈ আহিছোঁ ইয়াৰ শুদ্ধটো কি মই কৈ দিছোঁ শুদ্ধটো হৈছে অপশ্যন বি ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড গ্ৰেভিয়েন্স ৰিডিউচেল অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ গতিকে বন্ধুসকল এয়া আছিল আজি মোৰ 23টা কুৱেশ্যন বিশ্বাসী বন্ধুৱে আগবঢ়োৱা আজিৰ এই আপোনাৰ এটা মডেল কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰখন আপোনালোকে আমাৰ ক'ত পাব টেলিগ্ৰাম চেনেলত পাব তাৰ কাৰণে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু অফিচিয়েল টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাৰিব আৰু ইয়াৰ লগে লগে আজি বিদায় মাগিছোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম